আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আশা করি আপোনালোকে ভালে আছে। আমাৰ সমাজৰ এটা ভুল হ'ল যে বাবা সাহেব আম্বেদকাৰ সংবিধানত দি থৈ গ'ল কনষ্টিটিউশনাল সেকুলারিজম, কিন্তু আমি মানি ললো পলিটিক্যাল সেকুলারিজম। সাংবিধানিক ধর্ম নিরপেক্ষতা ভারতবর্ষত চলে, কিন্তু রাজনৈতিক ক্ষেত্ৰত আমি মানি ললো যে রাজনৈতিক ধর্ম নিরপেক্ষতা, যেটো এটা বহুত ডাঙৰ এটা ভাইৰাছৰ নিচিনা আমাৰ সমাজত গাঁৱে ভূঞে আৰু বিশেষকৈ আমাৰ শিক্ষিত যুৱক যুৱতীসকলৰ মাইণ্ডত সোমাই গ'ল। ভাৰতবৰ্ষৰ বহুত ষ্টেট আছে, প্ৰতিটো ষ্টেটত জম্মু কাশ্মীৰৰ পৰা তামিলনাডুলৈকে চাওক, অৰুণাচলৰ পৰা গুজৰাটলৈকে চাওক, প্ৰতিটো কমিউনিটি চাওকচোন, প্ৰতিটো কমিউনিটিৰ কিন্তু লিডাৰ আছে, হয় না নহয়? কিবা এটা হ'লেই পাৰ্লামেন্টৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে ৰাষ্ট্ৰপতি ভৱন কওক, এছেম্বলি কওক, বা আপোনাৰ যিকোনো ঠাইতেই কওক, বাটত কওক, সুপ্ৰিম কোর্ট কওক, হাই কোর্টেত কওক, সকলো ঠাইতে কিন্তু উঠি পৰি লাগি যায়। কিন্তু আমাৰ সমস্যাটো এই ৰাজনৈতিক ধৰ্ম নিৰপেক্ষতা হোৱাৰ কাৰণে এনেকুৱা অৱস্থা। আৰু আমাৰ শিক্ষিত যুৱক যুৱতীসকলে সামান্য এটা পোষ্টৰ কাৰণে, সেক্ৰেটাৰী বা প্ৰেচিডেণ্ট বা কিবা এটা পদৰ বাবে বা স্পিকাৰ, আপোনাৰ প্ৰেছ স্পিকাৰ হোৱাৰ বাবে, এনেকুৱা সামান্য এটা বাবে পদবীৰ বাবে জাতিটোক এনেকুৱা বিক্ৰী কৰি আছে। আৰু আমাৰ আৰু এটা হ'ল কি, মনত ৰাখিব লাগিব আপুনি, আমি এটকীয়া কইন যদি হয় বা দুটকীয়া কইন যদি হয়, এই কইনৰ ইপিঠে আৰু সিপিঠে কিন্তু একেই। আমাৰ সমাজে ধৰিব নোৱাৰে। আপোনাৰ ল'ৰাক আপুনি লিডাৰ বনাওক, আপোনাৰ ছোৱালীক আপুনি লিডাৰ বনাওক, আপোনাৰ কাজিনক আপুনি লিডাৰ বনাওক, যিয়ে আপোনাৰ কি কৰিব পাৰে, সুপ্ৰিম কোৰ্টো যাব পাৰে, হাই কোৰ্টতো যাব পাৰে, আপোনাৰ কাৰণে বাটতো বহিব পাৰে। যদি জৰুৰত হয় আপোনালোকে সিহঁতে সদায় তাৰমানে 24/7 আৱাৰ্ছ লাভবাই তাৰমানে হাজিৰ। কিন্তু কথাটো হ'ল এইটো, আমাৰ সমাজৰ মানুহক এনেকুৱা এটা ভাইৰাছ সোমাই দি গ'ল, যিটো এটা বহুত ডিটেনশ্যন কেম্প, ডি ভোটাৰ, ফৰেনাৰ ট্ৰিব্যুনেল, FT কেছেছ, ইমানখিনি বনোৱাই থৈ যোৱাৰ পিছতো আমি যে জিন্দাবাদ জিন্দাবাদ কৰি থাকো। মোৰ এটা কেনেকৈ দেখিলেও লাজ লাগে, শুনিতেও লাজ লাগে যে আমাৰ মানুহবিলাক ইমান তললৈ যদি নামেনো কোনেনো ৰক্ষা কৰিব। 78 ইয়াৰ্ছ হৈ গৈছে, এতিয়াও যদি সচেতনতা আমাৰ মাজত নাহে, তেনেহ'লে কেতিয়া আহিব সন্মানীয় ৰাইজ? মনত ৰাখিব, সন্মানীয় আমাৰ সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু সমাজ ক'ব বিচাৰিম, আৰ্টিকল 29(30) আপোনাক অধিকাৰ দিছে, 19(326) অধিকাৰ দিছে যে আপুনি আপোনাৰ লিডাৰ তৈরি কৰিব পাৰিব, যি লিডাৰে 24/7 আৱাৰ্ছ আপোনাৰ কথা মাতিব পাৰে। এনেকুৱা লিডাৰ আপুনি তৈরি কৰিলে, না ইংলিছ জানে, না হিন্দী জানে, না সংবিধানৰ নলেজ আছে, না ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছৰ নলেজ আছে, না সুপ্ৰিম কোৰ্টৰ দৰৱাজা চিনে, না হাই কোৰ্টৰ দৰৱাজা চিনে, না এটা কথা কওঁতে সিহঁতে পায়, টান পায়, যেতিয়া আপোনাৰ বিপদত পৰে। এই হ'ল আমাৰ নেতা। আৰু এইটো একমাত্ৰ কাৰণ হ'ল ধৰ্মীয় আপোনাৰ ৰাজনৈতিক